তো আমি সকলোৱে জানো যে দেশ স্বাধীন হৈছিল ধৰ্মৰ আধাৰত। যদিও ধৰ্মৰ আধাৰত দেশ দুভাগ হৈছিল, আমাৰ ভাৰতবৰ্ষত সকলো জাতি ধৰ্মৰ ৰাইজ একত্ৰিতভাৱে সমিল মিলেৰে বাস কৰি আহিছে। কিন্তু আমাৰ অসমত আমি এটা কথা লক্ষ্য কৰিছিলোঁ যে বিগত সময়ত যেতিয়া কংগ্ৰেছ চৰকাৰ চলি আছিল, সেই কংগ্ৰেছ চৰকাৰৰ আশীৰ্বাদত অবৈধভাৱে বৃহৎ সংখ্যক নাগৰিক বাংলাদেশকে আদি কৰি এই চুবুৰীয়া দেশৰ পৰা আহি অসমত অবৈধভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰিছিল। আৰু এই অবৈধ নাগৰিকৰ বিতাৰণৰ বাবে এটা ঐতিহাসিক অসম আন্দোলন ইতিমধ্যে হৈ গৈছিল। সেই আন্দোলনৰ পিছতো যিদৰে এই অবৈধ নাগৰিকসকলক আমাৰ ইয়াৰ পৰা বিতাড়িত কৰিব লাগিছিল, সেইখিনি সম্ভৱ হৈ নুঠিল। তো এই যিসকল সন্দেহজনক অবৈধ নাগৰিক ভাৰতবৰ্ষত আহি বসতি কৰিলে, তেওঁলোকে আমাৰ যি চৰকাৰী ভূমি, আমাৰ ধৰ্মীয় অনুষ্ঠানৰ ভূমি, সত্ৰসমূহৰ ভূমি, আমাৰ চৰকাৰী যি খালী PGR VGR এনেকৈ কৰি যিখিনি আমাৰ খালী জেগা আছিল, সেইবিলাক তেখেতলোকে এফালৰ পৰা দখল কৰি বসতি কৰিবলৈ আৰম্ভ কৰি দিলে। আৰু গোজেই গজালিৰ ৰূপ ধাৰণ কৰি তো এজন অবৈধ নাগৰিকে 100, 150, 200 বিঘালৈকে দখল কৰি পেলাই তেওঁলোকে ইয়াত আধিপত্য বিস্তাৰ কৰিবলৈ ধৰিলে। কিন্তু অসমৰ স্থলুৱা বিভিন্ন জাতি জনগোষ্ঠীৰ জনসাধাৰণে বিচাৰিছিল যে অসমত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হ'লে এই অবৈধ বেদখলমুক্ত কৰিব পৰা যাব। আৰু সেই অসমবাসীৰ আশা পূৰণ কৰিবৰ কাৰণে আমাৰ পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত তেতিয়া কাজিৰঙাত সেই অবৈধ নাগৰিকৰ উচ্ছেদ অভিযান চলিছিল, সেইসকলক উচ্ছেদ কৰা হৈছিল। তাৰ পৰৱৰ্তী পৰ্যায়ত 2021 চনৰ পৰা বৰ্তমান 2025 চনলৈকে প্ৰায় 1,19,548 বিঘা মাটি ইতিমধ্যে বেদখলমুক্ত কৰা হৈছে। আৰু এই আছিল অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ নাগৰিকৰ আহ্বান। সেই আহ্বান বাস্তৱায়িত কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই এটা সুন্দৰ অভিযান আৰম্ভ কৰিছে, চলি আছে। আৰু আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি অসমৰ জনসাধাৰণৰ যি আশা পূৰণৰ কাৰণে উচ্ছেদ অভিযান চলাইছে, অসমবাসীক ভৱিষ্যতৰ দিনত সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে যি পদক্ষেপ লৈছে, আমি শিৱসাগৰবাসীয়ে তেখেতক পূৰ্ণ সমৰ্থন জনাইছোঁ। আমি সকলো জনসাধাৰণ আজি মাননীয় মুখ্যমন্ত্ৰীৰ পক্ষত আছোঁ।